হেল্ল' গুড আফটাৰনুন আৰু পিছবেলাৰ পৰা ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আচলতে যাবলৈ ৰেডি হৈছোঁ ঘৰলৈ। ডিউটি আছিলে 12টালৈকে। মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে 12টালৈকে ডিউটি আছে, তাৰপৰা পিছবেলা ঘৰলৈ যোৱা হ'ব বুলি। এইফালে দেউতাক ওলাই আছে, মা ওলাই মেলি ৰেডি, আৰু কানুকো উলিয়ালোঁ, মই নিজেও ওলাই মেলি ৰেডি। আৰু এতিয়া গাড়ী আহিব, মা আৰু কানু উঠিলে গাড়ীত, আৰু ডাইটি আছে। ডাইটি ঘৰখীয়া হ'ব বহুত দিনৰ কাৰণে, আচলতে 10 দিন 12 দিনমানৰ কাৰণে ডাইটি ঘৰখীয়া হ'ব লাগিব, আৰু সেইকাৰণে নিশ্চিন্ত মানে যাবলৈ ওলাইছোঁ। এইফালে ডিগ্ৰীত আমাৰ বস্তুৰে নধৰা। বাকী এয়া আমি আহি আছোঁ ৰাস্তাত। আচলতে গাড়ীখন দেউতাকে শিৱসাগৰৰ পৰা আনিলে, মানে আমাৰ ঘৰৰ ওচৰৰে হয়। মাৰ যিহেতু স্বাস্থ্যটো অকণমান অসুখীয়া হৈ আছে, সেইকাৰণে লাইন গাড়ীত যাবলৈ তেওঁ দিগদাৰ পাব। গাড়ী এখনকে দেউতাকে সেয়া লৈ আহিলে, আৰু সৰু ভতিজীজনীও আহিছিলে লগত। তাই অহাৰ পৰা পিছে বহুত সুবিধা হ'ল মোৰ। চাহ তাহ মানে আলহীক তাই বনাই খোৱালে, আৰু মোৰ এইফালে একেবাৰে চুলিৰ অৱস্থা বেয়া। বহুত বেছি ভাগৰ লাগিছে। আৰু এয়া আমি আহি আছোঁ, গৈ একেবাৰে হস্পিটেলত লগ পাম। প্ৰগতি হস্পিটেল পালোহি। ইয়াতে মাৰ এপইণ্টমেণ্ট ল'লোঁ। মাৰ মানে অৰ্থ ডক্টৰক দেখাব লাগিব, সেইকাৰণে ডক্টৰক দেখাবলৈ এয়া বাহিৰতে ৱেইট কৰি আছোঁ। আৰু এই OPD হলটো নতুনকৈ বনাইছে প্ৰগতি হস্পিটেলত, আগতে নাছিলে। বনাই দিয়াৰ পৰা বহুতখিনি সুবিধা হ'ল। এইফালে ইয়াত ৰিচিপশ্যন কাউণ্টাৰ হৈ গ'ল, নতুনকৈ তেখেতলোকে বনাইছে। আৰু ইয়াতে আমাৰ এপইণ্টমেণ্ট লোৱা হ'ল, ডক্টৰক দেখাবলৈ সেয়া ৰখি আছোঁ। তাৰপৰাহে আৰু ভয়ো লাগি আছে নহয়, দেখুৱাই নোলোৱালৈকে চিন্তা লাগি থাকে। আৰু দেউতাকক কানুক ধৰিবলৈ দিছোঁ, মই মাৰ লগত যিহেতু সোমাব লাগিব, আৰু এয়া সোমাবলৈ ৰখি আছোঁ। মায়ে ইয়াতো বাৰু চকী এখন, মানুহ এজন বহি আছিলে চকীখনত, আৰু মা থিয় হৈ থকা দেখি সেয়া উঠি দিলে। আচলতে এয়াই মানুহৰ প্ৰতি শ্ৰদ্ধা সন্মান, এনেকৈয়ে পৃথিৱীখন চলি গৈ থাকিলে ভাল হ'ব। আৰু বাকী মাক দেখাই মেলি আহিলোঁ, আৰু ডক্টৰ চেম্বাৰৰ পৰা এয়া ওলাই আহিছোঁ। মা টয়লেট যাব, আৰু মাক দিছে আল্ট্ৰাচাউণ্ড কৰিবলৈ, কাৰণ ৰিপৰ্ট নোচোৱাকৈ তেখেতলোকে একো মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰে। আৰু আহি আমি শিৱসাগৰ কলনীৰ এয়া হোটেলত সোমাই লৈছোঁ, ঘৰলৈ কিবা এটা লৈ ল'বলৈ। মাৰ আল্ট্ৰাচাউণ্ড আজি নহ'ল, অহাকালিলৈ আকৌ আনিব লাগিব। এইফালে কানুৱে চাইছে ট্ৰেইন সি দেখা নাই তেনেকৈ। আৰু মাহঁতৰ ঘৰ পাই গ'লোহি। ভিডিঅ'টো খুব শ্বৰ্টকৈ মই কৰিবলগীয়া হৈছে, তেনেকৈ ভিডিঅ' কৰি থকা নাই। আৰু ফাইনেলি ঘৰ পাই গ'লোহি। বাৰু বৰ বেছি টাইম নহ'ল। ভিডিঅ'টো চাগে মই ইমানখিনিতেই সামৰণি মাৰিব লাগিব, ইয়াতকৈ বেছি দীঘলীয়া নকৰোঁ। সৰু ভিডিঅ'ই যে দেখিছে নহয়, টোপোলা টাপলি এইখিনি মই এতিয়া চিজিল কৰিব লাগিব লাহেকৈ। কাপোৰ কানি খুলি ফ্ৰেছ হৈ লওঁ, আৰু ভিডিঅ'টোৰ পৰা মই ইমানখিনিতে বিদায় লৈছোঁ। সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক। আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। আৰু ভিডিঅ'টো ছুটিকৈ আপোনালোকলৈ আগবঢ়াইছোঁ দেই, দায় দোষ নধৰিব। আৰু কানুক এইফালে সৰু বাইকে খেলাই আছে, আৰু মানে ষ্টেণ্ড এডাল অনা হৈছিলে, মোবাইল ষ্টেণ্ড এডাল আহিলে মোৰ তাতে, পাৰ্চেলটো কোৱাৰ্টাৰত থাকোঁতে আহিলে, কিন্তু মই খোলা নাছিলোঁ। প্ৰথম অৰ্ডাৰ দিছোঁ যিহেতু ইমান ভালদৰে নাজানো। ইয়াত ভতিজীকেইজনীয়ে ঠিক কৰি দিলে, মানে ফিটিং কৰি দিলে, আৰু সেয়া মানে ফোনটো মই তাত লগাই লৈ ফটো দুকপিমানকে তুলি আছিলোঁ। আৰু ঠিক আছে, ভিডিঅ'বিলাক অকণমানকৈ দিবলৈ চেষ্টা কৰিম, স্কিপ নকৰাকৈ চাই যাব। আজিলৈ আহিছোঁ দেই, গুড নাইট, বাই বাই।